সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰী আপোনালোকলৈ লৈ আহিছো এটা একদম সৰু ব্লগ আমি গৈ আছো গুৱাহাটীলৈ আমি ভুৰবন্ধা প্ৰকল্পৰ 12 গৰাকী কৰ্মী সুপাৰভাইজাৰ বাইদেউটো আছে এনেদৰে গৈ আছো গুৱাহাটী কৰ ভৱনত হ'ব প্ৰগ্ৰাম আমাৰ বিভাগৰে প্ৰগ্ৰাম তাতে আজি ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অন্নপূৰ্ণা দেৱী বাইদেউ আৰু আমাৰ আসাম গভৰ্ণমেণ্টৰ অজন্তা নেওগ বাইদেউ থাকিব অন্য বিষয়ববীয়া সকলো থাকিব গাড়ীত এনেদৰে ফুৰ্তি তামচা কৰি আহিলোঁ গোটেইখিনিয়ে কাৰণ টাইমটোতো পাছ কৰিব লাগিব যিহেতুকে গাড়ীত কাৰোবাৰ গাও বেয়া লাগে এনেদৰে আহি পালোহি আমি কৰ ভৱনত এনেদৰে সব ষ্টল বহিছে ষ্টলত খুব সুন্দৰকৈ সজাইছে তেওঁলোকে বিৰাটেই সুন্দৰ যিবোৰ TLM আমি ব্যৱহাৰ কৰোঁ কেন্দ্ৰত শিশুসকলক লৈ যিবিলাক এটা ইনফৰমেশ্যন যায় তেনেকুৱা ধৰণৰ TLM তেওঁলোকে সজাইছে খুবেই সুন্দৰকৈ সজাইছে ঘৰত বনাইছে এনেদৰে গম পোৱা গৈছে TLMখিনি দেখি বিভিন্ন উৎসৱৰ লগত জড়িত বিভিন্ন সাজ পোছাকৰ লগত জড়িত এনেদৰে তেওঁলোকে TLMবোৰ সজাইছে খুবেই ভাল লাগিল প্ৰথমতে আমি ষ্টলবোৰ এনেদৰে চালোঁ তাৰপিছত চাই মেলি আমি ওপৰলৈ যাম আৰু ওপৰত হ'ব আমাৰ অডিটৰিয়ামত হ'ব প্ৰগ্ৰাম প্ৰথমতে এনেদৰে চাই লৈছোঁ আহি আমি ওপৰ পালোহি অডিটৰিয়ামত য'ত আমাৰ প্ৰগ্ৰামটো হ'ব এতিয়ালৈকে মিনিষ্টাৰ অহা নাই কিন্তু সকলো CDPOs সুপাৰভাইজাৰ্ছ আৰু আমাৰ কৰ্মী সহায়িকাসকল সকলো আছে ইয়াতে উপস্থিত হৈছে তাৰপাছত মিনিষ্টাৰ আহিব মানে আহি পালেই এয়া আহি গ'ল অন্নপূৰ্ণা দেৱী বাইদেউ আৰু অজন্তা নেওগ বাইদেউ আমাৰ ডাইৰেক্টৰ ছাৰ এনেদৰে বিভিন্ন বিষয়ববীয়াসকল বহি আছে ইয়াতে পোনপ্ৰথমে জাতীয় সংগীত গোৱা যায় তাৰপিছত বাকী কাৰ্যসূচী আৰম্ভ কৰা যায় মন্ত্ৰী প্ৰজ্বলনৰ পাছত আমি ভুৰবন্ধা প্ৰকল্পৰ পৰা অহা কৰ্মীসকলে সমবেত সংগীতটো পৰিৱেশন কৰোঁ যিটো আমাৰ বান্ধৱী ৰশ্মি শৰ্মাই লিখিছিলে খুবেই সুন্দৰ কিন্তু সেইটো মই বেলেগকৈ আপোনালোকলৈ আগবঢ়াম আজি এইটোত মই বিশেষ নিদিওঁ অকণমান দিম বাৰু ইয়াতে মানে স্পিকাৰ নাই দুটা কৰ্ডলেছ স্পিকাৰ দিছে সেইকাৰণে মানে গানটো সম্পূৰ্ণভাৱে স্পষ্ট নহ'ল তথাপিতো মই আগবঢ়াম আপোনালোকলৈ নেক্সট ভিডিঅ'ত বাইদেউ আমি অসমৰ পৰা শুভকামনা আপোনাক দিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন যে ভাৰতবৰ্ষই 2047 চনত বিশ্বক নেতৃত্ব দিব লাগে সেই যি কৰ্মযজ্ঞ সেই কৰ্মযজ্ঞত মা কামাখ্যা তাতে 60 বছৰৰ ওপৰৰ মহিলা কেইগৰাকীমানক এনেদৰে 4 লাখকৈ প্ৰদান কৰা হৈছে যিটো আমাৰ চৰকাৰে অসম চৰকাৰে ঘোষণা কৰিছিল আজি কেইদিনমানৰ আগত जो हमारे बच्चे आते हैं तो सिर्फ पोषण ही नहीं अब पोषण के साथ साथ हम पढ़ाई भी कराएंगे और खेल खेल में हमारे बच्चे सीखे इसके लिए भी हम सब प्रयासरत हैं और उसके तहत जो ट्रेनिंग मिला है कि कैसे हर एक सप्ताह 15 दिन का वो एक मॉड्यूल होगा उसके माध्यम से बच्चों को खेल खेल में हम उन्हें शिक्षा भी देंगे तव शुभ नामे जागे तव शुभ आशीष मागे শেষত সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাওঁ গাই ভাত খাওঁ ভাত খাই আহি আকৌ গাড়ীত ইহঁতকেইজনী আকৌ আৰম্ভ হৈ গ'ল ময়ো অকণমান নানাচা নহয় শেষলৈ নাছিলোঁ বাৰু এনেদৰে আহিলোঁ আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে চাই জনাব যদি ভাল লাগিল লাইক এটা কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আপুনি যদি মোৰ চেনেলত একদম নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ